প্ৰথমতে কেব তাৰপিছত কা ঐ কাকা কাকা কাহলা কেইটা মিমি মামা মাতিছে লেকা কাকা কাকা কাহলা কেইটা মিমি মামা মাতিছে লেকা পাপা পাপা পাবিনে বাবাৰো মজা হেৰো দৌলো জপকৈ কলৈ যাবি দৌলো তোলৈ কৈ ৰচুনৈ আমি আছো তোলৈ পাত চাই ঐ বিদেশী নালাগে কাকা 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 লাগেটা বিদেশী নাৰিবি কাকা 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 লাগেটা বিদেশী আনিলে কাটিমে কাকা 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 লাগেটা মিমি মামা মাতিছে লেকা পাপা পাপা পাবিনে বাবাৰো মজা হেৰো চলো জপকৈ কলৈ যাবি তলৈ কৈ ৰচুনৈ আমি আছো তোলৈ বাট চাই এইখিনি আমাৰ মনৰ কথা কে কা কেতিয়াও নহ'ব নাহিব ইয়াত তেওঁলোকে দম্ভ অহংকাৰ মাৰি থাকক যি কৰে কৰি থাকক কিছুমানে কৈ আছে আন্দোলন হৈ আছে হৈ থাকিবলৈ দিয়ক তাৰমানে একো নাই আন্দোলন হৈ আছে আমি কাম কৰি থাকিম নহ'ব সেইটো কেতিয়াও হ'বলৈ আমি নিদিওঁ নিদিয়াৰ জ্বলন্ত প্ৰমাণ এয়া ৰাইজ আপোনালোকে ভগৱান আপোনালোক থাকিলে আমি থাকিম আমি থাকিলে আপোনালোক সকলো একত্ৰিতভাৱে নিস্বাৰ্থভাৱে ওলাই অহা ৰাইজ এইখিনি আৰু যিখিনি শান্তি সমতলত বহিছে চবৰে ধান্দা আছে মালৰ ধান্দা এই যে ধান্দা এই যদি মই নাযাওঁ সেই গাঁও পঞ্চায়তৰ হেৰিটো নাপাম নহয় ঠিকাটো নাপাম মই যদি নাপাওঁ আমুকটো নাপাম তামুকটো নাপাম প্ৰতিবাদ এই গণজাগৰণ এই বৰ্জ নিনাদ এই বৰ্জ সংবাদ ৰাইজৰ যি দাবীৰ কাৰণেই আজি অসমৰ প্ৰান্তে প্ৰায় অসমৰ বিভিন্ন অঞ্চলত এনেকৈ প্ৰতিবাদ হৈ আহিছে আৰু অসমবাসীয়ে তাক সাব্যস্ত কৰি আহিছে কেইজনমানক বাদ দি সমগ্ৰ অসমবাসী এনেকুৱাকৈ দলে বলে ওলাই আহিছে তেখেতসকলৰ দৃষ্টিত কেইজনমান মানুহ আচলতে ভুল কৈছে কথাটো ওলোটা তেখেতসকলৰ কেইজনমান মানুহ আমাৰ লাখ লাখ জনতা আমাৰ লগত ৰাইজৰ লগত গতিকে ৰাইজ ওলাই আহিছে তেখেতসকল ৰাইজ নহয় ৰাইজৰ একোজন জননেতা আছিলে কিন্তু তেখেতসকল জনবিৰোধী নেতা হেঁতে বুলি মই ক'বলৈ বাধ্য হৈছোঁ কাৰণ তেখেতসকলে জনসাধাৰণৰ বিননি বুজি নাপালে তেখেতসকলে অনুভৱ নকৰিলে ইমান দিন গতিকে তেখেতসকলে যিটো অনুভৱ নকৰিলে সেইটো ৰাইজে অনুভৱ কৰিছে আৰু ৰাইজে দেখুৱাই দিব অসমবাসীয়ে দেখুৱাই দিব এটা কথাই দেখুৱাই দিব যে কাপ বাতিল নোহোৱা পৰ্যন্ত অসমবাসীয়ে কেতিয়াও নেৰে সেইটো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে সেইটো একেবাৰে স্পষ্ট কথা শান্তি সমতল এটা ভেকু ভাওনা তেখেতসকল যে আছে তেখেতসকলে সেইটো এটা তলে তলে তেখেতসকলে নিজক জাহিৰ কৰিবলৈ একোটা শান্তি সমতল ওলাইছে তাৰ বাহিৰে একো নহয় জনপ্ৰতিনিধি হিচাপে তেখেতসকলে ৰাইজৰ হিত চিন্তা কৰা লোক গতিকে জনপ্ৰতিনিধি হিচাপে মৃণাল শইকীয়াদেৱে যিখিনি উচতনিমূলক কথাৰে ৰাইজক যিখিনি আতংকৰ সৃষ্টি কৰিবলৈ বিচাৰিছে সেই আতংকই মই ভাবোঁ ৰাইজৰ মাজত ইজনৰ লগত সিজনৰ অৰিয়াউৰি হোৱাৰ বাহিৰে কাজিয়া পেচাল হোৱাৰ বাহিৰে বেলেগ একো নহ'ব মই ইয়াৰ পৰাই অনুৰোধ কৰোঁ মৃণাল শইকীয়াদেৱক যাতে তেখেতে দ্বিতীয়বাৰৰ কাৰণে এনেকুৱা বাক্য কেতিয়াও প্ৰয়োগ নকৰে মই তেখেতকক এইটো মানে নিবেদন কৰিছোঁ কোনো কাৰণত যাতে এনেকুৱা উচতনিমূলক বাক্যৰে মানুহৰ মনত বিভ্ৰান্তি সৃষ্টি নকৰে বিৰোধী আন্দোলন সৰ্বত্ৰ প্ৰকাৰে গণ আন্দোলন ৰূপ এটা লৈছে সেই সময়ত তেওঁলোকে গণ আন্দোলনক সন্মান জনাই কা বাতিল কৰিবৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা ল'ব লাগিছিল নৰেন্দ্ৰ মোদী অমিত শ্বাহ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে এই কা বাতিল কৰিবৰ কাৰণে পদক্ষেপ ল'ব লাগিছিল যি সময়ত সৰ্বত্ৰ প্ৰকাৰে সেই আন্দোলন চলি আছে সেই সময়ত তেওঁলোকে সেইটো নকৰি তেওঁলোকে অসুস্থ এটা প্ৰতিযোগিতাত নামিছে ইতিমধ্যে ঐক্য সমদল বা শান্তি সমদলৰ নামত তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিবলৈ কাৰণে তেওঁলোকে চেষ্টা চলিছে তাৰমানে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ বিচাৰিছে যে ৰাইজে বেছি আন্দোলন কৰিব পাৰেনে তেওঁলোকে বেছি শক্তি প্ৰদৰ্শন কৰিব পাৰে
এটা তেওঁলোকৰ ধনৰ জৰিয়তে বাহুবলৰ জৰিয়তে ক্ষমতাৰ জৰিয়তে তেওঁলোকে শক্তি দেখাবলৈ কাৰণে তেওঁলোকে এতিয়া প্ৰচেষ্টা লৈছে আৰু এই প্ৰচেষ্টাটো তেওঁলোকে সমগ্ৰ ভাৰতত কৰিবলৈ কাৰণে এতিয়া আৰম্ভ কৰিছে যোৱাকালি তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছে অমিত শ্বাহে যে সমগ্ৰ ভাৰতত তেওঁলোকে কাৰ সমৰ্থনত তেওঁলোকে শোভাযাত্ৰা কৰিব বা ঐক্যমণ্ডল বা শান্তি সমদল তেওঁলোকে ঘোষণা কৰিব তাৰ মানে তেওঁলোকে ৰাইজৰ এই গণতান্ত্ৰিক যি ৰাইজ আছে গণতান্ত্ৰিক এটা পদ্ধতিৰ মাজত ৰাইজ জীয়াই আছে আৰু গণতান্ত্ৰিকভাৱে এটা সংবিধানৰ গণ্ডিত থাকি নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবৰ কাৰণে আন্দোলন চলি আছে এই আন্দোলনটো তেওঁলোকে কেৰেপ কৰা নাই সেই আন্দোলনটো সন্মান দিবলৈ বিচৰা নাই কিন্তু তাৰ বিৰুদ্ধে তেওঁলোকে অসুস্থ এটা প্ৰতিযোগিতাৰ জৰিয়তে তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিবলৈ বিচাৰিছে তেওঁলোকে শক্তি আছে বুলি তেওঁলোকৰ ক্ষমতা আছে বুলি বাহুবল আছে বুলি তেওঁলোকে ৰাইজক বুঢ়া আঙুলি দেখুৱাই তেওঁলোকৰ কেৱল ক্ষমতাৰ কাৰণে তেওঁলোকে শক্তি প্ৰদৰ্শন কৰি ৰাইজৰ যি আশা আকাংক্ষা ৰাইজৰ যি দাবী ৰাইজে কা বাতিল কৰিব কোৱা কথাটো শুনিবলৈ বিচৰা নাই কিন্তু তাৰ প্ৰত্যুত্তৰ দিবলৈ কাৰণে আমি অসমীয়া ৰাইজ সংগঠিত হৈছোঁ ইয়াত অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী আৰু খিলঞ্জীয়া মানুহ একত্ৰিত হৈছে আৰু সদৌ অসম ছাত্ৰ সন্থা আৰু বিভিন্ন জাতীয় জনগোষ্ঠী সংগঠনে আমি একত্ৰিতভাৱে যেতিয়ালৈকে কা বাতিল নকৰে তাৰ কাৰণে আমি অবিৰতভাৱে গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে শৃংখলিতভাৱে আৰু পৰিকল্পিতভাৱে সংগ্ৰাম চলাই নিবলৈ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ আৰু একে সময়তে যি তেওঁলোকে এই আন্দোলনখন প্ৰতিহত কৰিবলৈ কাৰণে প্ৰথমত চেষ্টা কৰা হ'ল দমন কৰিব বিচাৰিছিল দমন নহ'ল দমন কৰিব নোৱাৰিলে তেওঁলোকে প্ৰলোভন দিলে প্ৰলোভনতো নীতিশীল প্ৰলোভনো ওপৰাই পেলালে ৰাইজে তাৰপিছত তেওঁলোকে বিভাজনৰ এটা নিকৃষ্ট পন্থা অৱলম্বন কৰিছে বিভাজনৰ পাছতো ঐক্যবদ্ধভাৱে ৰাইজে সংগ্ৰাম কৰি আছে আৰু সংগ্ৰাম কৰি যাব তেওঁলোকে বিভিন্ন ধৰণৰ এটা নিকৃষ্ট পন্থা লৈছে তাৰ কাৰণে আমি দেখিছোঁ যে তেওঁলোকৰ পতন নিশ্চিত হৈছে তেওঁলোকৰ লগত ৰাইজ নাই তেওঁলোকৰ মানুহক কিনি আনি যেনে তেনে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিবলৈ বিচাৰিছে তেওঁলোকৰ এতিয়া সময় সমাগত হৈছে তেওঁলোকৰ পতন নিশ্চিত সেইকাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ বিভ্ৰান্তি সৃষ্টি কৰা বিভিন্ন ধৰণৰ ভুল মানে তেওঁলোকে বিভ্ৰান্তি সৃষ্টি কৰি আবুল তাবুল বকিছে আৰু ভ্ৰম বকিছে আৰু তেওঁলোকে ভয়ত তেওঁলোকে এতিয়া নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ কাৰণে অসুস্থ প্ৰতিযোগিতাত নামিছে